আজি ৰাস পূৰ্ণিমা আৰু অসমজুৰি এই উপলক্ষে ৰাস মহোৎসৱৰ উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। শ্ৰী শ্ৰী শংকৰদেৱ পুথিভঁৰাল কেন্দ্ৰ কৰি সিদ্ধেশ্বৰ বৰুৱা সোঁৱৰণী ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ। 7 আৰু 8 নৱেম্বৰ শুক্ৰ আৰু শনিবাৰে অনুষ্ঠিত হ'ব প্ৰয়াত জুবিন গাৰ্গৰ সোঁৱৰণত মুকলিভাৱে অনুষ্ঠিত হ'ব শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা। ৰাসলীলাৰ পৰিৱেশ এক উৎসৱ মুখৰ আৰু আনন্দঘন পৰিৱেশ, য'ত শৰৎকালৰ পূৰ্ণিমা ৰাতি শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ মাজৰ প্ৰেম ৰাসলীলাৰ অভিনয় মঞ্চস্থ হ'ব। শৰতৰ পূৰ্ণিমা ৰাতি সুসজ্জিত আলোকময় গোকুল বৃন্দাবনৰ বিনন্দীয়া নান্দনিক পৰিৱেশৰ মাজত কৃষ্ণ ৰাধা গোপীসকলৰ মাজত এক আনন্দময় পৰিৱেশ দেখিবলৈ পোৱা যায়। ৰাসলীলাৰ প্ৰাক মুহূৰ্তত কৌস্তভ নয়নৰ কণ্ঠ আৰু সুৰ মুক্তি দিয়া হয় মধুসূদন। শুভ মুকলি অনুষ্ঠানত উপস্থিত থাকে প্ৰবীণ কলিতা, পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱা, নৃত্য পৰিচালক নীলমণি বৰা, সংগীত পৰিচালক দেৱানন্দ বৰা, জনপ্ৰিয় সংগীত পৰিচালক ৰাজীৱ শইকীয়া, স্বপ্নালী বৰা, ৰাসোৎসৱ সমিতিৰ সভাপতি মাণিক চন্দ্ৰ দত্ত, সঞ্জয় বৰদলৈ, ৰাজীৱ কুমাৰ বৰুৱা লগতে বহুসংখ্যক নাট্যপ্ৰেমী স্থানীয় ৰাইজ উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। নমস্কাৰ, মোৰ নাম কৌস্তভ নয়ন বৰুৱা। আজি কেন্দুগুৰি শ্ৰী শ্ৰী কৃষ্ণ ৰাসোৎসৱ উদযাপন সমিতিয়ে যি ৰাস অনুষ্ঠান অনুষ্ঠিত কৰিছে, তাত আপোনালোক সকলোকে প্ৰথমে নিমন্ত্ৰণ জ্ঞাপন কৰিছোঁ। এই ৰাসোৎসৱৰ মঞ্চতে আজি মোৰ এটি নতুন গীত উন্মোচন কৰা হ'ল মধুসূদন নামেৰে। তাত কণ্ঠ আৰু সুৰ ময়ে কৰিছোঁ, অৰ্থাৎ কৌস্তভ নয়ন বৰুৱা, আৰু তাৰ গীতটি লিখিছে মোৰ বা স্বপ্নালী বৰা হাজৰিকা, আৰু গীতটি সম্পূৰ্ণ সংগীত পৰিচালনা কৰিছে আমাৰ সকলোৰে চিনাকি শ্ৰদ্ধাৰ ৰাজীৱ শইকীয়া দায়ে। গতিকে গীতটি আপোনালোকে শুনি ভাল পাব বুলি আশা কৰিলোঁ। গীতটি কাইলৈ হয়তো আজিও ইউটিউবত আপলোড হ'ব পাৰে। আমি ইয়াত আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ। ইউটিউবৰ এপেক্স ষ্টুডিঅ' যিটো চেনেল, তাত আপোনালোকৰ উপলব্ধ হ'ব। হয়তো আজিও হ'ব পাৰে, নতুবা কাইলৈও আপোনালোকে পাব পাৰে। গতিকে আশা কৰোঁ আপোনালোকে গীতটিক আদৰি ল'ব, আপোনালোকে শুনি চাব। যদি সেই গীতটি ভাল পায় সকলোৰে লগত শ্বেয়াৰ কৰিব, আৰু মোকো আগন্তুক দিনবিলাকত নতুন নতুন সৃষ্টি কৰিবৰ বাবে প্ৰেৰণা দিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।